ভাৰত চৰকাৰৰ এক অভিনৱ প্ৰয়াস বিকশিত ভাৰত লৈ ভাৰতবৰ্ষৰ বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে কিছুমান আইডিয়া সাবমিট কৰিবলৈ ওলাইছে। হে আমাৰ আৰিকাটা গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰীসকলেও কিছুমান আইডিয়া যুগুত কৰি উলিয়াইছে। তাৰে কেইটামান আমি চাই আছোঁ। আজি তোমালোকে বিকশিত ভাৰত লৈ আইডিয়া সাবমিট কৰিবলৈ ওলাইছা। কোৱাচোন তোমালোকৰ আইডিয়াৰ বিষয়ে কিবা। তোমালোকৰ আইডিয়াটোৰ নাম কি? ইলেক্ট্ৰিচিটি প্ৰডাকশ্যন ফ্ৰম বিউজি ৰোড। বিউজি ৰোডৰ পৰা আমি কেনেকৈ ইলেক্ট্ৰিচিটি প্ৰডাকশ্যন কৰিব পাৰিম? তেনেহ'লে কোৱাচোন কেনেকৈ তোমালোকে ইলেক্ট্ৰিচিটি প্ৰডাকশ্যন কৰিবা বিউজি ৰোডৰ পৰা? আমাৰ দেশৰ বিভিন্ন ৰাজ্যত বিদ্যুতৰ বিভিন্ন ধৰণৰ সমস্যা দেখিবলৈ পোৱা যায়। তো সেই সমস্যাটোৰ কিছুমান সমাধান কৰিবলৈ আমি এই আইডিয়াটো ওলাইছোঁ। আইডিয়াটোৰ পৰা আমি এইটো ক'ব পাৰি যে কিছুমান চহৰ অঞ্চলত কিছুমান ব্যস্ত ৰাস্তাত সদায় যান বাহন চলাচলিত হৈ থাকে। এই ৰাস্তাবিলাকত আমি কিছুমান প্লেট সংযোগ কৰিব পাৰোঁ। যেতিয়া এই গাড়ীটো এই প্লেটৰ ওপৰত যাব, তেতিয়া গাড়ীৰ ভৰটো এই প্লেটৰ ওপৰত পৰিব। তেতিয়া প্লেটটো তললৈ নামি যাব, আৰু এই যেতিয়া গাড়ীটো তললৈ নামি যাব, তেতিয়া প্লেটটো আকৌ ওপৰলৈ উঠিব। প্লেটত আমি পেনিয়াম লগাম, পেনিয়াম সংযুক্ত কৰিম। পেনিয়ামৰ সহায়ত জেনেৰেটৰ লগাম, আৰু এই কাৰ্যস্থল গাড়ী চলি থাকে। এই গাড়ীটো যেতিয়া চলি থাকিব, তেতিয়া প্লেটটোৰ ওপৰত যেতিয়া গাড়ীটো চলিব, তেতিয়া প্লেটটো তললৈ নামি যাব। আকৌ যেতিয়া গাড়ীটো নামি যাব, তেতিয়া প্লেটটো আকৌ ওপৰলৈ উঠি যাব। তো প্লেটত সংযুক্ত কৰা পেনিয়ামৰ লগত আমি জেনেৰেটৰ সংযুক্ত কৰিম, আৰু যেতিয়া এই কাৰ্যটো তলপৰ পৰা কাৰ্যটো যেতিয়া চালিত হৈ থাকিব, তেতিয়া জেনেৰেটৰটো কিছুমান বিদ্যুৎ উৎপন্ন হ'ব, আৰু এই বিদ্যুৎটো আমি সংৰক্ষণ কৰি কিছুমান সমস্যাৰ সমাধান কৰিব পাৰিম। যেনেকুৱা আমাৰ চহৰ অঞ্চলত বাটৰ কাষেৰে বিভিন্ন ষ্ট্ৰীট লাইটবোৰ জ্বলি থাকে। তেতিয়া এই সংৰক্ষিত বিদ্যুতৰ কিছু পৰিমাণে হ'লেও বিদ্যুৎটো সংৰক্ষিত হ'ব। সেই সংৰক্ষিত বিদ্যুতৰ পৰা আমি ষ্ট্ৰীট লাইটবিলাক পৰিচালনা কৰিব